নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, তোমালোকে কেনেকৈ আছা? আশা কৰোঁ ঈশ্বৰৰ কৃপাত সকলো একদম বিৰাট ভালেই। সো বন্ধুসকল, আজি লৈ আহিছোঁ তোমালোকৰ উভতি নহাৰ কবিতা। এইচ ছেকেণ্ড ইয়াৰৰ এইটো কবিতাৰ পৰা যি কুৱেশ্যন নহওক কেলে এইটো উত্তৰ লিখিলেই হ'ব। লজিকেল নহয় জানো কথাটো বন্ধুসকল? ঝাক্কাছ মাৰ্কছ পাবা তোমালোকে, একদম এবছলিউটলি যিমান মাৰ্কছ আছে গোটেইখিনি মাৰ্কছ পাই যাবা বন্ধুসকল। ইমানখিনি প্ৰশ্ন পঢ়াতকৈ এটা প্ৰশ্ন পঢ়িলেই হ'ল, আৰু যাতে এটা প্ৰশ্ন নহয় এটা উত্তৰ পঢ়িলেই হ'ল। কিমানটা উত্তৰ মুখস্থ কৰিবা তাতকৈ ভাল এটা মুখস্থ কৰি যোৱা, পৰীক্ষাত লিখি আহা। সো বন্ধুসকল, আমি আৰম্ভ কৰিছোঁ প্ৰথম কুৱেশ্যনটো, ঠিক আছে? আৰু এই প্ৰতিটো প্ৰশ্নৰ উত্তৰ একেটা হ'ব, সেই উত্তৰটো মই লজিকেল উত্তৰটো তোমালোকক দি যাম, ঠিক আছে? প্ৰথম প্ৰশ্নটো চাই লোৱা। কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে? চমুকৈ বুজাই লিখা। নতুন দিনত কবিৰ একো চিন কিয় নাথাকে বুলি ভাবিছে? বুজাই লিখা। ইয়াৰ পিছত হেৰাই যোৱা ৰঙতেই চোন অকলে হাহু কবিতা ফাঁকিৰ তাৎপৰ্য বুজাই লিখা। অথবা এনেকুৱা আহিব পাৰে, উভতি নহাৰ কবিতাত পৃথিৱীৰ প্ৰতি কবিৰ ভালপোৱা কেনেদৰে প্ৰকাশ পাইছে? বুজাই লিখা। অথবা কুৱেশ্যন এনেকুৱা আহিব পাৰে, কবিয়ে জীয়াই থকাৰ মন্ত্ৰ কি বুলি কৈছে? জীয়াই থকাৰ ধেমালিটো কেইবাৰ কেনেদৰে কৰাৰ কথা কৈছে? বুজাই লিখা। সো এইখিনি হৈছে প্ৰশ্ন। এতিয়া তোমালোকৰ উত্তৰলৈ মই লৈ গৈছোঁ। তাৰমানে প্ৰশ্ন যিয়ে নাহক কেলেই উত্তৰ হ'ব তোমালোকৰ এইটো, ঠিক আছে? উত্তৰ ব্যাখ্যা আহক বা যি আহক এইটো উত্তৰ লিখি আহিবা, পৰীক্ষাত সম্পূৰ্ণ মাৰ্কছ পাবা তোমালোকে। উভতি নহাৰ কবিতাৰ পৰা যি কুৱেশ্যন নাহক কেলে। কবি নৱকান্ত বৰুৱাৰ দলঙত তামিগৰা অন্তৰ্গত কবিতা পুথিৰ উভতি নহাৰ কবিতাত যুগ পৰিৱৰ্তনৰ আভাস দেখা পোৱা যায়। কবিয়ে পৃথিৱীখনক প্ৰাণভৰি ভাল পায়, কিন্তু যিমানেই ভাল পালেও এই পৃথিৱীত তেওঁ চিৰদিন ৰৈ নাথাকে। এবাৰ গুচি যোৱাৰ পিছত কোনোবাই এই পৃথিৱীলৈ পুনৰাই উভতি আহিব নোৱাৰে। এই কথা জীৱনৰ বহুবাৰ ক'লে আৰু বহুবাৰে বুজালে, কিন্তু সেয়া হ'লেও পৃথিৱীখনলৈ পুনৰ তেওঁ উভতি নাহে। যন্ত্ৰণাকো আঁকোৱালি লৈ জীয়াই থকাটো কবিয়ে এটা ধেমালি বুলি কৈছে। এই ধেমালি কবিয়ে এবাৰেই খেলিলে, মৃত্যুৰ পিছত খেল খেলিব কোনো উভতি নাহে। কবিৰ বিদায়ৰ লগে লগে পৃথিৱীলৈ নতুন ধ্যান ধাৰণাৰ প্ৰকাশ ঘটিব আৰু তাত কবিৰ একো চিন নাথাকিব। নতুন প্ৰজন্মই হ'ব পৃথিৱীৰ নতুন মানুহ, আৰু সেই দিনবোৰো হ'ব নতুন দিন। জীয়াই থকা কালত কবিয়ে বুটলা বকুলজুপিৰ ফুল এতিয়া কবিয়ে নহয় অইন কোনোবাই বুটলিব। কবি উভতি নাহে আৰু আহিব নোৱাৰে। হেৰাই যোৱাৰ দুখত কবিয়ে যেন অকলেই হাঁহে। এই পৃথিৱীখনক ভাল পায়, এই কথা শেষবাৰ স্বীকাৰ কৰিছে, তথাপি তেওঁ মৰমৰ পৃথিৱীখনলৈ উভতি আহিব নোৱাৰে। সো বন্ধুসকল, এইটো আছিলে তোমালোকৰ এইটো কবিতা, যিটো এই কবিতাৰ উত্তৰ। বন্ধুসকল নিশ্চিত হৈ যোৱা, এইটো উত্তৰ লিখিলে তোমালোকে সম্পূৰ্ণ মাৰ্কছ পাবা, একদম 100% পাবা। গতিকে প্ৰশ্ন যি নাহক কেলে উত্তৰ এইটো লিখি আহিবা। এনেকুৱা ভিডিঅ' লাগেনে কমেণ্ট কৰি নিশ্চয় জনাবা। যদি লাগে তেতিয়াহ'লে মই আৰু দি থাকিম, আৰু যদি তোমালোকে মোক ছাপোৰ্ট নকৰা তেতিয়াহ'লে মই ইয়াতে সামৰণি মাৰিব লাগিব। আৰু বাকী কিবা ছাবজেক্টত, পল ছায়েন্সত অথবা এডুকেশ্যনত যদি কিবা সমস্যা হয় কমেণ্ট কৰি জনাবা। মই তোমালোকৰ সেইখিনি ভিডিঅ' আপলোড কৰিবলৈ যত্ন কৰিম। ধন্যবাদ।